মই ক'লো আগতে যে বিভিন্ন সমস্যাত বিভিন্ন চৰকাৰী কামত বিভিন্ন ধৰণে জড়িত হৈ থাকিব লাগে, যিকোনো সমস্যাৰ লগত যাব লাগে, উঠিব লাগে, বহিব লাগে, মিটিঙত বিভিন্ন ধৰণে পাৰ্টিচিপেট কৰিব লাগে। গতিকে আমাৰ গাঁওবুঢ়াসকলে ঠিক তেনেধৰণে বহুতৰে আৰ্থিক অৱস্থা খুবেই বেয়া, মিটিঙত যাব নোৱাৰে, ঠিকমতে উপস্থিত হ'ব নোৱাৰে। আৰু আজি যদি কেৰিয়াৰ কৰি অনা নহ'লহেঁতেন বহুত গাঁওবুঢ়া নিজে উপস্থিত হ'ব নোৱাৰিলেহেঁতেন। গতিকে মই ভাবো আমাৰ জৰহাট BTC গভৰ্ণমেণ্টে মানে চিফ ছাৰ ডাঙৰীয়া এই ক্ষেত্ৰত আমাৰ গাঁওবুঢ়াসকলক লৈ মানে কি অলপ চিন্তা কৰিছে বা কি ধৰণৰ এটা হেৰি কৰিছে, মই সেইটোৱে অলপ মানে ভৱিষ্যত জানিব খুজিছো যে গাঁওবুঢ়াসকলক কি ধৰণে ব্যৱস্থা লয়, কি ধৰণে সিহঁতক সহযোগিতা কৰা হয় বা চৰকাৰী গাঁওবুঢ়া কৰা হয়। তাৰ লগতে আমাৰ গাঁওবুঢ়াসকলে অকল খালি গাঁৱত মিটিং চিটিং কৰিব লগা এইটো নহয়, সিহঁতে যাতে অলপ গাঁওবুঢ়াসকলে যাতে এটা ভাল এটা দায়িত্ব লৈ কাম কৰিব পাৰে